অসমৰ সংগীত শিল্পী আৰু আমাৰ মাজত নাই। হয়, এই খবৰ পোৱাৰ পিছতে অসমৰ শিল্পী সমাজ কান্দোনত ভাঙি পৰিছে। ইটোৰ পিছত সেইটো শিল্পী সমাজৰ আজি শুনিব পোৱা মতে গুৱাহাটীৰ নেম কেয়াৰ হস্পিটেলত যোৱা কিছুদিনৰ আগৰ পৰাই তেওঁ চিকিৎসাধীন হৈ আছিল। হয়, অসমৰ জনপ্ৰিয় সংগীত শিল্পী মিউজিক ডাইৰেক্টৰ ভূপেন উজিৰ ডাঙৰীয়া আৰু আমাৰ মাজত নাই। 1 জানুৱাৰীৰ পৰা তেখেত গুৱাহাটী নেম কেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল আৰু তেওঁ শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছে বুলি জানিবলৈ পোৱা গৈছে। নেদেখাজনৰ আগত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ আত্মাই যে সদ্গতি লাভ কৰে। আৰু আজিৰ ভিডিঅ'টো ইমানেই, আপোনালোকে প্ৰাৰ্থনা কৰিব তেওঁৰ আত্মাই সদ্গতি লাভ কৰে আৰু ময়ো মোৰ চেনেলৰ পৰা তেওঁৰ আত্মাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ, তেওঁ য'তে আছে শান্তিত থাকক। আৰু মোৰ ভিডিঅ'টো যোনে যোনে চাইছে প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকৰ মাজত। আৰু জানিবলগীয়া কথাবিলাক আপোনালোকে মোৰ চেনেলৰ পৰাই জানিব পাৰিব। প্লিজ আপোনালোকে যদি নতুনকৈ চাই আছে প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব আৰু লাইক কৰিব। তো ঠিক আছে, এতিয়ালৈ বাই বাই। নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম। এতিয়ালৈ বাই বাই।